সৰ্বপ্ৰথম আপোনাক আমাৰ এই নিউজ চেনেলত আমি স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকৰ দুলীয়াজান লীগ খেলখন আৰম্ভণি কৰিছে, অহাকাইলৈ আপোনালোকৰ খেল আছে, গতিকে আপোনালোকৰ এই খেলৰ বিষয় লৈ পিনে আপোনালোকৰ কি ধৰণৰ এতিয়া খেলৰ আগবাঢ়ি আছে, আমাক দৰ্শকক কি ক'ব খোজে আপুনি? যিহেতু আপোনালোকৰ এই খেল যোনখন দুলীয়াজান লীগ আপোনালোকে এটা ক্লাব এটা গঠন কৰিছিলে, কিমান চনৰ পৰা আপোনালোকে গঠন কৰিছে? কি আজি হিমাল এফ চিৰ জানিব মতে হিমাল এফ চিৰ আপুনি এটা কোচ, যিহেতু আপুনি এটা কোচৰ এটা গধুৰ দায়িত্বত আপুনি অৰ্পণ কৰি আছে, হয়তো আপোনাক কেনেকৈ অনুভৱ, কি ক'ব খোজে? সৰ্বপ্ৰথম আপোনাক আমাৰ এই নিউজ চেনেলত আমি স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকৰ দুলীয়াজান লীগ খেলখন আৰম্ভণি কৰিছে, অহাকাইলৈ আপোনালোকৰ খেল আছে, গতিকে আপোনালোকৰ এই খেলৰ বিষয় লৈ পিনে আপোনালোকৰ কি ধৰণৰ এতিয়া আগবাঢ়ি আছে, আমাক দৰ্শকক কি ক'ব খোজে আপুনি? খেলৰ এতিয়াতো বৰ্তমান প্ৰেক্টিচটো চলি আছে, মাজততো বৰষুণৰ মাৰৰ কাৰণেতো প্ৰেক্টিছে নহ'ল, একো গ্ৰাউণ্ডেই নাই, একো নাই। তাৰপিছত ল'ৰাবিলাকো ইফাল সিফাল হৈ গ'ল। এতিয়া আৰু আমিতো আগতে দুলীয়াজান লীগ খেলি কিনে এতিয়া এ ডিভিজন ছুপাৰ লীগত উঠিছোঁ। নিজৰ দুটা গ্ৰুপ কৰা হৈছিলে, নিজৰ গ্ৰুপত আমি টপ কৰি কিনে আহিছোঁ। কালি সেই চাৰিটা টীমৰ মাজত অল ষ্টাৰ ক্লাব, দুলীয়াগাঁও য়ং ষ্টাৰ ক্লাব, নাহলীয়া ফুটবল একাডেমি আৰু হিমাল এফ চিৰ মাজত সেইটো হ'ব প্ৰতিযোগিতাটো। কাইলৈ আমাৰ প্ৰথম আজিতো হৈ গ'ল এটা খেল অল ষ্টাৰৰ মাজত। কাইলৈ আমাৰ প্ৰথম খেল আছে দুলীয়াগাঁও য়ং ষ্টাৰৰ লগত। চাওঁ কালি কি হ'ব। যিহেতু আপোনালোকৰ এই খেল যোনখন দুলীয়াজান লীগ আপোনালোকে এটা ক্লাব এটা গঠন কৰিছিলে, কিমান চনৰ পৰা আপোনালোকে গঠন কৰিছে? আজি এই ক্লাবটো চলোৱা মোৰ তত্বাৱধানতে 5 বছৰ হ'ল। কৰোণা সময়তে ষ্টাৰ্ট কৰা 5 বছৰ হ'ল। তাৰপিছত বহুতো আমি টুৰ্ণামেণ্ট আশে পাশে নিজৰ ডিষ্ট্ৰিক্টৰ হওক বা লখিমপুৰ বা যিকোনো জেগাত আমি বহুত টুৰ্ণামেণ্ট জিকি কিনে তাৰপিছত বহুত ল'ৰা তাৰপিছত চাকৰি হ'ল, ওলাই গ'ল, আকৌ নতুনকৈ এতিয়া আমাক কৰিবলগীয়া হৈছে। বহুত ল'ৰা আছে, এটা ল'ৰা গ'লে কিমান ক্ষতি হয় জানে। তাৰপিছত তেনেকৈ কৰি ল'ৰা আমাৰ প্ৰত্যেক বছৰে 5টা 6টা কোনোবা পুলিচত গৈছে, কিছুমান ক'ত গৈছে, তেনে কিছুমান কৰি কিনে বাৰে প্ৰতি টীমৰ অলপমান ক্ষতিটো হয়, আকৌ নতুনকৈ ৰিষ্টেব্লিছ কৰিবলগীয়া হয়। সেই তেনেকৈ চলাই আছোঁ আৰু এইবছৰো নতুন টীমে ক'ব লাগিব, বহুত সৰু ল'ৰা এইটো আছে। এতিয়া এইবছৰে আমাৰ ক্লাবৰে 2জন ল'ৰা আণ্ডাৰ-20 অসম টীমৰ হৈ প্ৰতিনিধিত্ব কৰিছিলে, আৰু যিহেতু সি কোৱাৰ্টাৰ ফাইনেলত উত্তম লিম্বু কোৱাৰ্টাৰ ফাইনেলত সি স্ক'ৰো কৰিছে আমাৰ ক্লাবৰে, আৰু কাইলৈ সি খেলিব। তাৰপিছত এতিয়া ৰিচেণ্ট আণ্ডাৰ-16 নেশ্যনেল হৈ গ'ল, তাতো এজন আছে আমাৰ, আছিলে খুমচেং চেতিয়া। এতিয়া জাষ্ট খেলটো শেষ হ'ল, লাষ্টত পইণ্টৰ কাৰণে টীমটো আউট হ'ল, অসম টীম। তাত আমাৰ হিমালয়ৰে ল'ৰা আছিল। এইবছৰে অসম টীমত 2জনে প্ৰতিনিধিত্ব কৰিছে, উত্তম লিম্বু আৰু খুমচেং চেতিয়া। সেই তেনেকৈ আৰু ল'ৰা চব ওলাই যাব ভাবোঁ, আৰু নতুন আহি ক্লাবৰ উদ্দেশ্য কি সেয়ে আৰু